Hello everyone, আজি finally hello Johat Jilar MA Motors full time information দিব পাৰিছো এই ভিডিওটো জৰিয়তে চাই থাকিব আপোনালোকে এন্ডলৈকে পুৰা ওয়াচ কৰিব ইয়াৰ যিজন সিনিয়ৰ ষ্টাফ তেখেতৰ লগত চেষ্টা কৰিম গোটেইখিনি বাইক আৰু স্কুটি যিখিনি ষ্টক আছে অল ডিটেইলছ দিব চেষ্টা কৰিম আৰু মোৰ ভিডিও যদি চাই আহে তেন্তে অবভিয়াসলি ডিসকাউন্ট আছে আৰু বহুত সুবিধা লগত আছে তাৰ এখন দেখাই আছো যদি আপোনালোকৰ ইন্টাৰেস্টেড ল'ব পাৰিব বাইক এখন বা স্কুটি এখন আৰু চাই থাকক So guys, finally লগ পালো সৰ্দাৰ কি খবৰ ভাল খবৰ ভাল আৰু ৰেসপন্স কেনেকুৱা মোৰ ভিডিও চাই মানুহ কাস্টমাৰ বহি আছে হেয়া ভিডিও চাই আহা কাস্টমাৰ দিছে বহিছে বাইক চাই আছে লৈ আছে হয় নিশ্চয় কাস্টমাৰ বহুত আৰু সদায় এনেকুৱা নাই বজাৰ সদায় মোটামুটি এনেকুৱা ঠিকে আছে আৰু এইখিনি অলপমান ডাউন আছিলে কিন্তু এইখিনি মোটামুটি ঠিকে আছে কালিৰ পৰা আৰু মোৰ ভিডিও চাই মানে মানুহবোৰ আহে আহিছে মানুহ আহিছে শিৱসাগৰৰ পৰা আহিছে তিতাবৰৰ পৰা আহিছে দেৰগাঁৱৰ পৰা আহিছে মাজুলীৰ পৰা আহিছে ৰেছপন্স ভাল পাইছো আগন্তুক আৰু ভাল হ'ব বুলি আশা ৰাখিলো থ্যাংক ইউ সেইটো কাৰণে মই সকলোৱে ছাপোৰ্ট আৰু শ্বেয়াৰ কৰাৰ কাৰণে আহোঁ আৰু আপডেট দিবলৈ আহিছোঁ আজি সকলোকে এটা নতুনকে লগত শ্বৰ্ট আছে আৰু গোটেইখিনি ইনফৰমেশ্যন দিবা নেকি ভাল লাগিব ন সম্পূৰ্ণ বাইকৰ ইনফৰমেশ্যন আমি লাহে লাহে দি যাম এখন এখনকে আপোনালোকে ভিডিঅ'টো চাই থাকক শ্বৰ্ট দেখা যায় যিখিনি ষ্টক আছে ট্ৰেইলৰ ষ্টক যিখিনি নতুন আহিছে সেই হেৰি পৰা ৰয়েলৰ পৰা দেখাই যাম হয় এখন মেটিয়ৰ 2022 মডেল হয় এখনৰ প্ৰাইস ৰখা আছে 1,60,000 160 এখন হৈ গ'ল 2023 মডেল মেটিয়ৰ এখনৰ প্ৰাইস ৰখা আছে 168 নামটো নেগেচিয়েবল হৈ যাব তাত উইথ অল ডকুমেণ্টছ ক্লিয়াৰ কৰি দি আৰু লগত সাৰ্ভিচিং এটা পাই যাব হা তাৰপিছত এখন ক্লাছিক আহি গ'ল 2022 লাষ্টৰ মডেল হয় বৰ ধুনীয়া কণ্ডিশ্যনত আছে এখনৰ প্ৰাইস ৰখা আছে 160 দাম নেগেচিয়েবল হৈ যাব আৰু এখন হান্টাৰ আছে 2024 মডেলৰ হান্টাৰ এখনৰ প্ৰাইস ৰাখিছো 155 দিয়া দাম খালি হা এখন 155 এখন আছে 2023 হান্টাৰ এখন আহিব 155 ৰেটত আছে ন এখন হৈ গ'ল 2024 লাষ্টৰ হান্টাৰ হয় ধেমাজি ষ্টেচন ৰেড এণ্ড ব্লেক কালাৰ এখনৰ প্ৰাইস ৰখা আছে 165 আৰু এখন হৈ গ'ল 2000 এখন দাবা হয় 2000 গাড়ী কণ্ডিশ্যন ধুনীয়া আছে ৰানিং কম হৈ আছে এখনৰ মডেলটো হ'ব 2024 লাষ্টৰ মডেল হয় এখনৰ প্ৰাইস ৰাখিছো 138 এখন হান্টাৰ 2024 লাষ্টৰ মডেল হয় এখন দেখাই দিব 22 ৰেজিষ্ট্ৰেশ্যন হয় এখনৰ প্ৰাইস ৰাখিছো 1,65,000 আৰু যদি হিমালয়ান BS4 বহুতে বিচাৰি থাকে যদি হিমালয়ান নহয় এখন আছে 2019 মডেল BS4 এখনৰ প্ৰাইস ৰাখিছো 1,35,000 দাম নেগোচিয়েবল হৈ যাব BS4 হিমালয়ান গাইজ A1 কণ্ডিশ্যন যদি বিচাৰিছে তেন্তে আহিব পাৰে আৰু ইয়াৰ পৰা বহুত ষ্টক আছে দেখাই আছো এখন RS দেখা পায় RS 200 2023 মডেল হয় এখনৰ প্ৰাইস ৰখা আছে 135 ন অল ডকুমেণ্টছ ক্লিয়াৰ কৰি নাম্বাৰ প্লেট নাইব লগাই দিম হা যিখিনি মডেল আছে কি মডেল আছে দেখা পাইছে গোটেইখিনি 8 মডেলৰ গাড়ী যিমানখিনি আছে 20 মডেলৰ ওপৰত আছে 21 ওপৰৰ মডেল 21 ওপৰ 20 ওপৰ গাড়ীখিনি আছে আৰু এখন আছে RR310 2023 মডেল ৰানিং অলমোষ্ট 9,000 সামথিং এনেকুৱা হৈ আছে এখনৰ প্ৰাইস ৰাখিছো 1,65,000 165 ট্ৰান্সফাৰ কৰি দিও অল ডকুমেণ্ট ক্লিয়াৰ কৰি ওকে আৰু ব্লেক কালাৰ এখন আছে 2022 মডেল হয় এখনৰ প্ৰাইস ৰাখিছো 1,65,000 165 আৰু বহুতে ব্লেক কালাৰ ক্লাছিক লাগে ডিমান্ড কৰি থাকে এখন ব্লেক কালাৰ ক্লাছিক মানে বুলেট 350 হয় এখনৰ প্ৰাইস ৰাখিছো 1,38,000 দাম নেগোচিয়েবল হৈ যাব ঠিক আছে আৰু V4 এখন আছে 2023 মডেল যোৰহাট ৰেজিষ্ট্ৰেশ্যন হয় এখনৰ প্ৰাইস ৰাখিছো 1,48,000 সঁচাই যোৰহাট নহয় এখন ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন 2023 মডেল ডমিনখন কৈ দিয়া 250 ডমিনো এখন 250 হয় ব্লেকত বহুতে বিচাৰি থাকে ডিমান্ডেড বাইক এখনৰ মডেল হৈ গ'ল 2022 মডেল হয় এখনৰ প্ৰাইস ৰাখিছো 148 ন আৰু ডমিনো তোমাৰ ষ্টাৰ্টিং কেনে হ'ব 250 কথা আছে 250 135 মানৰ পৰা ষ্টাৰ্টিং আছে ওকে আৰু এইখন হিমালয়ান চিলভাৰ কালাৰত আছে 2023 মডেল এখনৰ প্ৰাইস ৰাখিছো 168 চিলভাৰ আৰু এইখন বৰ ধুনীয়া কণ্ডিশ্যন আছে ডমিনো 250 হয় 2024 লাষ্ট মডেল হয় এখনৰ প্ৰাইস ৰাখিছো আমি 165 আৰু MT15 এখন MT 2024 লাষ্টৰ মডেল হয় গোলাঘাট ষ্টেচন এখনৰ প্ৰাইস ৰাখিছো 150 হ'ব ন ঠিক আছে আৰু এখন ক্লাছিক ৰিবন মডেল হয় 2023 মডেল হয় 2022 লাষ্টৰ মডেল হয় এখনৰ প্ৰাইস ৰাখিছো 170 দামটো নেগোচিয়েবল হৈ যাব 2022 মডেল ৰানিংটো মই দেখাই থাকি বহুত কম চলিছে এখন তাই সব ৰানিং 30 আন্ডাৰ 30 এখন চলি 11 এখন চলিছে লগত এখন আছে কি খবৰ मतलब वो अलग ही लेवल का बंदा ষ্টকত গোটেইখিনি ষ্টকে পাই যাব আৰু এইফালে MT15 ৰ বহুতখিনি ষ্টক আছে দেখা দিয়া MT15 গোটেইখিনি 2022 পৰা 2024 লৈকে আছে মডেল
আৰু গোটেইখিনি 135 পৰা ষ্টাৰ্টিং আছে 135 পৰা 155 150 145 এনেকুৱা ৰেঞ্জত আছে গোটেইখিনি মডেলে পাই যাব গোটেইখিনি মডেলৰ পাই যাব আৰু বাকী আমি পিছফালে আমাৰ ষ্টক আছে তাতো দেখাই দিম তাতো চামগে আৰু ভাৰ্চন 4 কেতিয়া 2023 মডেল এখনৰ প্ৰাইচ আহিব 150 দামটো নিগেচিবল হয় দাম নিগেচিবল হৈ যাব আৰু ভাৰ্চন 3 ষ্টাৰ্টিং হ'ব এখন ভাৰ্চন 3 মানে এখন V3 হয় 2025 মানে 24 লাখৰ মডেল এখনৰ প্ৰাইচ ৰাখিছো 145 ওকে অল ষ্টক আছে বেক সাইডে চামগে বলো এইটো ভাৰ্চন 3 RC 200 কোন দিছে এখন ফাইনেন্স হ'ব নেকি এখন ফাইনেন্স নহয় এখন কেছত ল'ব লাগিব এখন 2023 মডেল হয় এখনৰ প্ৰাইচ ৰখা আছে 135 দাম নিগেচিবল হৈ যাব ওকে RS 200 ব্লেকত বিচাৰিছিলে এখন 2024 মডেল হয় RS 200 বৰ ধুনীয়া কণ্ডিশ্যনত আছে সিগনেলটো ভাঙি আছে বস আমি সাৰ্ভিসিং কৰি দিম লাগি যাব এইখিনি এখনৰ প্ৰাইচ ৰখা আছে 145 145 দামটো নিগেচিবল হা ডিউক টু 50 বহুতে ডিমান্ড কৰি থাকে সুধি থাকে ডিউক টু 50 লাগে ডিউক টু 50 লাগে এখন আছে 2023 মডেল কণ্ডিশ্যন বৰ ধুনীয়া কণ্ডিশ্যনত আছে মিটাৰটো এবাৰ দেখাই দিব 21000 কিলোমিটাৰ ৰানিং হৈ আছে এখনৰ প্ৰাইচ ৰখা আছে 170 ডমিনাৰ 250 আছে মানে আৰু এখানে 40 বেক সাইডে ষ্টক আছে গোটেইখিনি চামগে তাৰ আগতে লাইনআপ যিখন আছে ডিউ টু 125 খন কিমান হ'ব আছে ডিউক 110 এখন আহিব 130 কৈছো পোৱা দামটো নিগেচিবল হৈ যাব বাকী এখন আছে ডিউক 200 2023 মডেল হয় এখনৰ প্ৰাইচ ৰাখিছো 145 ডমিখন কৈ দে 400 নে এখন 400 হয় 2021 ৰ মডেল এখনৰ প্ৰাইচ ৰাখিছো 135 এই ভাৰ্চন 3 খন ভাৰ্চন 3 এছ এখন 2023 মডেল হয় হয় এখনৰ প্ৰাইচ ৰাখিছো 140 দামটো নিগেচিবল হৈ যাব 140 দিছে ন আৰু মিনিমাম যিখিনি বাইক কল ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট আপোনাৰ 50 55 60 ইমান দিব লাগিব যেতিয়া বেক সাইডে আহিলো যিখিনি ষ্টকত আছে বহুতখিনি ষ্টক আছে দেখাই আছো চাব আৰু টোটাল ষ্টক কিমান আছে কৈ দিবা নি টোটাল আমাৰ 150 প্লাছ আছে 150 প্লাস স্কুটি বাইক এণ্ড অল বাইক এখন সিগনেল মডেল হয় 2023 মডেল হয় হয় ফাৰ্ষ্ট ওনাৰ গাড়ী সৰি 23 একদম লাষ্টৰ মডেল হয় ডিচেম্বৰৰ গাড়ী হয় হয় আৰু এখনৰ প্ৰাইচ ৰখা আছে 175 দামটো নিগেচিবল হৈ যাব আৰু এখন আছে ডিউক 200 হয় 2022 মডেল হয় এখনৰ প্ৰাইচ ৰখা আছে 150 দাম নিগেচিবল হৈ যাব আৰু থান্ডাৰবাৰ্ড বহুতে বিচাৰে থান্ডাৰবাৰ্ড আছে BS4 2019 মডেল হয় এখনৰ প্ৰাইচ ৰখা আছে 135 দামটো নিগেচিবল হৈ যাব আৰু স্কুটি পাই নেকি খুদে বহুতে স্কুটি লাগে স্কুটি এখন আছে 2023 মডেলৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী এখনৰ প্ৰাইচ ৰখা আছে 68000 হিমালয়ান কৈ দিবা নি অলপ হিমালয়ান এখন হৈ গ'ল লখিমপুৰ ষ্টেচন 2022 মডেল হয় এখনৰ প্ৰাইচ ৰখা আছে 165 দামটো নিগেচিবল হৈ যাব আৰু আপাচি লাগে বুলি কয় আপাচি 4V 160 সেইখন 2022 মডেল হয় সেইখনৰ প্ৰাইচ ৰখা আছে 85000 ঠিক আছে আৰু আগলৈ আৰু আছে ডমিনো 400 বহুতে বিচাৰি থাকে এখন 2023 মডেল হয় হয় এইখন ব্লেক কালাৰ হয় এইখনৰ প্ৰাইচ ৰখা আছে 165 দামটো নিগেচিবল হৈ যাব আৰু এখন জাৱা ESG বুলেটখন দেখাই দিয়া এখন এইখন ক্লাছিক 2021 মডেল হয় ভাইব্ৰেচন মডেলটো হয় খালি ৰিবন মডেল এইখনৰ প্ৰাইচ ৰখা আছে 145 দামটো নিগেচিবল হৈ যাব আৰু বহুতে জাৱা বিচাৰে জাৱা ESD বিচাৰে এখন ৰস্টাৰ এইখন 2022 লাষ্টৰ মডেল হয় এইখনৰ প্ৰাইচ ৰখা হৈছে 135 নিবলৈ আহিলে যিবোৰ কাম কৰিব লাগে কৰাই যি থাকে গাড়ীখনৰ যি কাম থাকে সাৰ্ভিসিং মোবিল ফিল্টাৰ চেঞ্জ বাকি কিবা যে ডেমেজ পাই দেখে কাস্টমাৰ তেতিয়া আমি এইখিনি মুখৰ আগত আমি চেঞ্জ কৰি দিওঁ আৰু মানে ভাৰ্চন 3 বহুতখিনি ষ্টক আছে মানে চাব পৰা বুজাই দে শৰ্টকে বুজাই দিয়ে প্ৰাইচবোৰ আৰু মডেলটো আহক এইফালে চাব পাৰিব V4 ভালেখিনি আছে গাড়ীখিনি লেতেৰা হৈ আছে একো নাই এইবোৰ সাৰ্ভিসিং ৱাচিং গোটেইখিনি হৈ যাব বাকি আপোনাৰ এইপিনে আছে গাইস এইপিনে এখন ষ্টক ডাঙৰ ষ্টক চাব পকা নাপাব কি আছে কৈ দিয়া হাতী ঘোঁৰা এক্সপালছৰ কথা সোধে এক্সপালছ আমাৰ ওচৰত আছে 4খন আছে আপোনাৰ 2022 পৰা মডেল আছে 23 লাষ্টলৈকে মডেল আছে হয় আৰু প্ৰাইচ বিলাক আপোনাৰ 120 1,10,000 1,20,000 1,25,000 এনেকুৱা ৰেঞ্জত আছে বাইক বিলাক আৰু বাকি আপোনাৰ এইফালে FZ আছে N160 আছে এন্ট্ৰক আছে স্কুটি আপাচি আছে BS4 আছে NS200 আছে NS160 আছে NS125 আছে পালচাৰ 125 আছে যি বাইক লাগে সকলোখিনি বাইক আমাৰ ওচৰত উপলব্ধ আপোনালোকে খালি এবাৰ আহক ভিজিট কৰক কিবা জানিব লগা থাকিলে কন্টেক্ট নম্বৰ দিয়া থাকিব আপোনালোকে কন্টেক্ট কৰি ল'ব আৰু FZ এৰ প্ৰাইচ কিমান এইটো FZ তোমাৰ 75 পৰা ষ্টাৰ্টিং আছে FZ ভাৰ্চন 3 হয় FZ 75 পৰা ষ্টাৰ্টিং আছে গাড়ী কণ্ডিশ্যন একদম টপ কণ্ডিশ্যন হৈ আছে বঢ়িয়া আৰু স্কুটিটো বহুত কম স্কুটি মোটামুটি স্কুটি ডিঅ আছে গাজিয়া আছে এন্ট্ৰক আছে জুপিটাৰ আছে ৰেজেডাৰ আছে গোটেইখিনি 65 পৰা ষ্টাৰ্টিং আছে স্কুটি চাব পাৰে বহুতখিনি ষ্টক আছে এখন ক'ব গ'লে বহুত দীঘল হ'ব
এইখিনি লাষ্ট 2024 মডেল হয় হয় এইখনৰ প্ৰাইচ ৰাখিছো 85,000 উইথ ট্ৰান্সফাৰ অল ডকুমেণ্টছ ক্লিয়াৰ কৰি ছাৰ্ভিচিং লগত পাই যাব গাড়ীৰ কিবা প্ৰব্লেম পালে আপোনালোকে 3 মাহৰ আমাৰ ৱাৰেণ্টি থাকিব ইঞ্জিনৰ ৱাৰেণ্টি যদি ইঞ্জিনৰ প্ৰব্লেম পায় আপোনালোকে লৈ আহিব চাই দিম আমি 26,000 চলি আছে কণ্ডিশ্যন এবাৰ চাব পাৰে আৰু আজিলৈ ভিডিঅ'টো ইমানে সামৰণি মাৰিছে বহুতখিনি বাইক থাকি গ'ল ক'বলৈ কিন্তু ক'বলৈ ইমান ইম্পচিবল ন বেছি দীঘল কৰি লাভ নাই ভিডিঅ'টো মানুহৰ টাইম চৰ্টকৈ নাথাকে সামৰণি মাৰিছোঁ আৰু কি ক'ব বিচাৰিছে এণ্ডিঙত ধুনীয়াকৈ কৰি আপোনালোক আহক আৰু গাড়ীবিলাকৰ যিখিনি আমাৰ দাম কোৱা হৈছে গোটেইখিনি দাম এনেকুৱা নহয় যে ফিক্স নহয় নিগচিয়েবল হয় আপোনালোক আহক ভিজিট কৰক আৰু কিবা জানিব লগা থাকিলে এওঁ চেনেলত মোবাইল নম্বৰ তলত দিয়া থাকিব কণ্টেক্ট কৰিব নিশ্চয় আৰু যিখিনি গাড়ী কাম থাকে কিবা ডেমেজ দেখিলে আমি গোটেইখিনি ৰিপেয়াৰিং কৰি দিম আৰু ইঞ্জিন চিল ইঞ্জিন কোনো এক্সিডেণ্টেল ইছ্যু নাই 5 টনৰ গাড়ী হয় ট্ৰান্সফাৰ ইনক্লুডিং ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ উইথ ছাৰ্ভিচিং গোটেইখিনি পাই যাব আপোনালোকে ভিজিট কৰক কণ্টেক্ট কৰক